বহুত কষ্ট কৰি দাবী চন প্ৰস্তুত কৰিলোঁ। দাবী চনদৰ যিখন মানে ব্যাখ্যা বিশদ দাবী চনত 500 পৃষ্ঠা আৰু 29 পৃষ্ঠাৰ দাবী চনত আমি বহু কষ্ট কৰি তাৰ সাৰাংশ হিচাপে আমি উলিয়াই দিম। আৰু 12 বছৰ লাগিল। 12 বছৰৰ মূৰত তেওঁলোকে কিবা এটা কৰিব পাৰিল। ইতিমধ্যে তেওঁলোকৰ গণভিত্তি আৰু প্ৰভাৱ বহুত বোধে কমি আহিছে। সেইটো চৰকাৰৰ এটা মানে কৌশল। আৰু সেই সময়তে তেওঁলোকৰ লগত চুক্তি কৰিছে নিৰ্বাচনৰ আগে আগে, যাতে ৰাইজক ক'ব পৰা যায় যে অসমীয়া ৰাইজক কিবা এটা ভাল বস্তু বিজেপিয়ে দিলে। এতিয়া আমাৰ যিটো দাবী চনত আছিলে তাৰ লগত তেওঁলোকৰ দাবী চনৰ বিশেষ মিল নাই। অসমৰ নিজা স্বাৰ্থতকৈ নিজৰ স্বাৰ্থ পূৰণ, অসমীয়া ৰাইজৰ সুৰক্ষা, এইবিলাকতকৈ ইয়াত মানে বেছি প্ৰভাৱশালী হৈছে বিজেপিৰ যিটো অংক, অসমক লৈ বিজেপিৰ যিটো হিচাপ, যিটো পৰিকল্পনা, সেইটোহে কাৰ্যকৰী হৈছে। আৰু এটা প্ৰস্তাৱ দিছিলোঁ যে দ্বিতীয় সদন এখন আমাৰ লাগে। আমাৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সংঘাত হৈ থাকে আৰু অসম চৰকাৰ বা অসমৰ সমাজৰ পৰা সুবিচাৰ নোপোৱা বুলি কিছুমান জনগোষ্ঠীয়ে নিজাববীয়াকৈ আত্মশাসন ইত্যাদি বিচৰা হৈছে। গতিকে এইবোৰ যিটো কলহ আমাৰ চলি থাকে, এইবোৰে অসমীয়া মানুহক অসমীয়া সমাজক আৰু দুৰ্বল কৰিছে আৰু ইয়াৰ পূৰ্ণ সুযোগ কেন্দ্ৰীয় চৰকাৰে সদায় লৈ আছে। আৰু সেইকাৰণে আমি দাবী কৰিছিলোঁ যে এখন দ্বিতীয় সদন, ছেকেণ্ড চেম্বাৰ লাগে, যাৰ দ্বাৰা এই সংঘাতবিলাক কিছু তাৰ উপশম ঘটাব পৰা যাব। যেনে সেই সদনৰ কিছুমান প্ৰস্তাৱ ল'ব বিভিন্ন জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে বা তেওঁলোকৰ বিভিন্ন সমস্যা সমাধানৰ কাৰণে, তেওঁলোকৰ দাবী পূৰণৰ কাৰণে। আৰু সেইবোৰ বিধানসভাত আলোচনা হ'ব আৰু সেই মৰ্মে কিছু ব্যৱস্থা গ্ৰহণ কৰা। আৰু সেই সদনত কিছু জনা বুজা মানুহ থাকিব, যাতে ৰাজ্যখনৰ সামগ্ৰিক কল্যাণ আৰু উন্নয়নৰ কাৰণে ব্যৱস্থা ল'ব পাৰে। সমষ্টি পুনৰ্গঠনৰ পৰা অসমীয়া খিলঞ্জীয়া ৰাইজৰ উপকাৰ হৈছে নে কি হৈছে আমিতো গম পোৱা নাই। সমষ্টিবিলাকত কোন ক'ত কি আছে আমি নাজানো এতিয়াও। এইটো মোৰ সন্দেহ হয় যে খিলঞ্জীয়াৰ সুৰক্ষাতকৈ হিন্দুৰ সুৰক্ষাৰ যিটো পৰিকল্পনা আছে, অসমীয়া বাঙালী হিন্দী স্পিকিং সকলো ধৰণৰ মানে মানুহৰ সুৰক্ষাৰ ওপৰতে হিন্দুৰ সুৰক্ষাৰ ওপৰত তেওঁলোকে জোৰ দিছে। গতিকে খিলঞ্জীয়া শব্দটোৰ অপব্যৱহাৰ হৈছে বুলি আমাৰ সন্দেহ, মোৰ সন্দেহ। গতিকে সীমা নিৰ্ধাৰণটো আমি দিয়া নাছিলোঁ, সমষ্টি নিৰ্ধাৰণটো আমি দিয়া নাই, সমষ্টি পুনৰ্গঠনৰ কথা আমি কোৱা নাই। তেওঁলোকে আসন নিৰ্ধাৰণৰ সলনি সমষ্টি যাতে বিজেপিৰ কাৰ্য সমৰ্থন কৰা হয়। আৰু যিবোৰ অৰ্থনৈতিক প্ৰস্তাৱ দিয়া হৈছে সেইবোৰৰ পৰা অসমৰ কিমান লাভ হয় ক'ব পৰা নাযায়। কেনেকৈ সেইবিলাক আঁচনিবিলাক কাৰ্যকৰী কৰা হ'ব, তাৰ ফলত আমাৰ থলুৱা ৰাইজৰ কিমান সুবিধা হ'ব, আমাৰ বুনিয়াদী শ্ৰমজীৱী ৰাইজ যিবিলাক, এয়ে মই সকলো মধ্যবিত্তৰ কথা কোৱা নাই, মধ্যবিত্ত থাকিব, কিন্তু যি শ্ৰমজীৱী ৰাইজ যিবিলাক কৃষক, তেওঁলোকৰ কি উপকাৰ হ'ব সেইটো লাগে আমাক। আমাৰ মানুহখিনি মিছৰ চহৰৰ মধ্যবিত্ত কেইটাই নাই, সেইবিলাক মানুহ আছে, তেওঁলোকৰ কি উপকাৰ হ'ব সেইবোৰ কথা কিন্তু কোনো বিবেচনা ইয়াত দেখা নগ'ল। IIM হ'ব, IIT হৈছে, IITৰ পৰা নিশ্চয় কিছু কাম হৈছে, গৱেষণা হৈছে ইত্যাদি হৈছে। অসমৰ প্ৰত্যক্ষ উপকাৰত অহা কি বস্তু আমি IITৰ পৰা পাইছোঁ এতিয়ালৈকেতো আমি তাৰ একো খবৰ পোৱা নাই। এতিয়া ব্ৰহ্মপুত্ৰ নিয়ন্ত্ৰণৰ কিবা এটা তেওঁলোকে গৱেষণা কৰা বুলি শুনিছোঁ।
এই গৱেষণাৰ পৰা এই গৱেষণা কাৰ্যকৰী হ'ব নহয়, এখন আঁচনি হ'ব নহয়, আমি নাজানো। গতিকে এইবোৰ যিবোৰ হৈছে, এইবোৰৰ পৰা কি হয় ভৱিষ্যতে একো ঠিকনা নাই। এইবোৰ আমাৰ কামত লাগেনে দিল্লীৱালা চৰকাৰৰ কামত লাগে নে অনাঅসমীয়া মানুহৰ কামত লাগে নাজানো। তাৰপিছত অসমৰ মই কৈছোঁ যে এটা অতি গুৰুত্বপূৰ্ণ কথা হৈছে অসমৰ উন্নতিৰ কাৰণে পাৱাৰ জেনেৰেশ্যন, শক্তি উৎপাদন। এই ক্ষেত্ৰত কিন্তু সেই সম্পৰ্কে বিশেষ একো নাই। পাৱাৰ জেনেৰেশ্যন আমিও অলপ সস্তাতে বিদ্যুৎ পাম। এতিয়া বিদ্যুৎ মানে 3 মাহে 4 মাহে বিদ্যুতৰ হাৰ বৃদ্ধি কৰি এটা মানে তেওঁলোকে এটা দুঃস্বপ্ন সৃষ্টি কৰিছে সাধাৰণ ৰাইজৰ কাৰণে। কিন্তু এই পাৱাৰটো, এই বিদ্যুৎ শক্তি অসমত কেনেকৈ বেছিকৈ উৎপাদন কৰিব পৰা যায় তাৰ কোনো ব্যৱস্থা ইয়াত নাই। গতিকে একো চিন্তাহীনভাৱে কিছুমান কাম তেওঁলোকে কৰা বুলি খৰধৰকৈ চৰকাৰৰ সুবিধা হোৱাকৈ এই অৰ্থনৈতিক চুক্তিখন, এই চুক্তিবিলাক কৰা হৈছে বুলি বিচাৰোঁ। গতিকে এইখন মোৰ ধাৰণা বিজেপিৰ এজেণ্ডা অনুযায়ী তৈয়াৰ কৰা। এনেকুৱা লাগে মাজে মাজে হিমন্ত বিশ্বই লিখি দিছে। গতিকে ইয়াৰ দ্বাৰা তেওঁৰ আমাৰ যিটো মূল উদ্দেশ্য আছিলে, যিটো অসমৰ ৰাইজৰ আশা আকাংক্ষাৰ লগত জড়িত, সেইটো কোনো ইয়াত মানে সেইটো পূৰণ হোৱাৰ কোনো সম্ভাৱনা দেখা নাই। বৰঞ্চ ইয়াৰ পৰা আমি শিক্ষা ল'ব লাগে অসমীয়া মানুহে যে এটা হঠকাৰী কাম কৰাৰ ফলাফল কি হ'ব পাৰে। চিন্তাহীনভাৱে অধ্যয়ন অবিহনে অসমৰ ভৱিষ্যত সম্পৰ্কে আমি এটা অস্ত্ৰ শস্ত্ৰ ধৰি লৈ হুলস্থুল লগালোঁ, আমাৰো মানুহ মৰিল, সিহঁতৰো মানুহ মৰিল, এনেকৈ এটা অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিলোঁ। গতিকে অসমৰ কাৰণে অসমক যদি স্বাধীনো কৰিবলৈ কোনোবাই খোজে, এই ধৰণে নহ'ব। অসমৰ অৱস্থা, অসমৰ অৰ্থনীতি, অসমৰ ৰাজনীতিৰ পৰিপক্ক জ্ঞান অবিহনে, যিটো আমাৰ বিশ্ববিদ্যালয়ৰ পণ্ডিতসকল নাথাকিবও পাৰে, তেনেকুৱা ধৰণৰ জ্ঞান আয়ত্ব কৰি কোনোবাই যদি কিবা কৰে সেইটো বেলেগ কথা। আমি অসমৰ ভিতৰত থাকি, ভাৰতৰ ভিতৰত থাকি কিদৰে অসমীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত হয়, আমাৰ ভৱিষ্যত সুৰক্ষিত হয়, তাৰ এটা ব্যৱস্থা আমি কৰি দিছিলোঁ। কাৰ্যকৰী কৰাৰ বা সেইটো চৰকাৰ হতুৱাই মনোৱাৰ যিটো মানে কাম, সেইটো তেওঁলোকে কৰিব লাগে। সেইটোতো একো নহ'ল। এইখন সেইকাৰণে মোৰ কাৰণে এখন আত্মসমৰ্পণৰ দলিল। মই এইখন লৈ পেলাই অত্যন্ত অসুখী, ক্ষুব্ধ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।